সকল আজি বহুদিনৰ পিছত আজি আমি ধনুভাঙাত আহিলোঁ গোৱালপাৰা ডিষ্ট্ৰিক্ট ধনুভাঙা আৰু এই ধনুভাঙাত আজি 1.5 বছৰ আগত ইয়াতে আমি হেল্থ ৱেলনেছ চেণ্টাৰ এটা আৰম্ভ কৰিছিলোঁ। অৱশ্যে কাৰণবশতঃ আমি বেনাৰখন মাৰিব পৰা নাই, তো মাৰিছিলোঁ অলপ আমি ৰুমটো চেঞ্জ কৰিব লগা হোৱাৰ পিছত আমি বেনাৰটো উঠাই দিয়া হৈছে। এতিয়া নতুনকৈ বেনাৰ এটা বনাব দিছোঁ। যিয়ে নহওক এইটো হৈছে আমাৰ অৰিয়েন্স ৱেলনেছ হেল্থ ৱেলনেছ চেণ্টাৰ আৰু ইয়াতে বহু মানুহক আমি হেল্থ চেকআপৰ জৰিয়তে আমাৰ যিটো ৱেলনেছ প্ৰডাক্ট আছে অৰ্গেন বেছড প্ৰডাক্ট আৰু এই প্ৰডাক্টটো আমি ছাজেশ্যন দিয়া হয় আৰু এই প্ৰডাক্ট মানুহে লৈ আজি কিমান হাজাৰ হাজাৰ মানুহে ইয়াৰ পৰা ভাল এটা ফিডবেক পাইছে, ভাল ৰিজাল্ট পাইছে। তো আমাৰ মাজত আছে এই ধনুভাঙাৰ মালতী কছাৰী বাইদেউ। আমি আহিছোঁ এই মালতী বাইদেউৰ লগত আমি 2 মিনিট কথা পাতিম আৰু বাইদেউৰ ইউটিএজৰ প্ৰব্লেম আছিলে, ইউটিএজত টিউমাৰ আছিলে আৰু ইউটিএজত টিউমাৰ হৈ তেখেতৰ টিউমাৰটো কাটি গৈ কেঞ্চাৰত পৰিণত হৈছিল আৰু কেঞ্চাৰত পৰিণত হৈ আজি 1 বছৰ আগত আমি তেখেতক চোৱা হৈছিল আৰু তেখেতক চোৱা হৈ তেখেতৰ 6টা তেখেতে নিজে কৈছে আমাক 6টা কেমো লৈছিল আৰু 6টা কেমো লোৱাৰ পিছত তেওঁতো ভবা নাছিল যে আজি আমাৰ এই প্ৰডাক্ট খাই অৰিয়েন্সৰ নিউট্ৰাচিউটিকেল প্ৰডাক্ট খাই তেওঁ যে ভাল পাব, সুস্থ হ'ব তেওঁ ভবা নাছিল। ঈশ্বৰৰ ইচ্ছা, ভগৱানে চকু মেলি চাইছে, তেওঁক সুস্থ কৰিছে। তো আজি 1 বছৰ পিছত তেখেতৰ আগৰ ফটোখন আমাৰ লগত নাই। এতিয়া তেখেত আমাৰ চেণ্টাৰত আহিছিল, এবাৰ চেকআপ কৰিলে, চালে। বাইদেউ কওকচোন আপোনাৰ কেনেকুৱা আছিল, আপুনি এবাৰ কৈ দিয়ক। অসুস্থই আছিলোঁ, তাৰপিছত ইয়াত আহি ইয়াৰ ঔষধে খাই মই এতিয়া বৰ্তমান ভালে পাইছোঁ। আচ্ছা, আপুনি আগতে ট্ৰিটমেণ্টটো ক'ত কৰিছিল? গুৱাহাটী হেল্থ চিটিত। ক'ত কৰিছিলে? হেল্থ চিটি। গুৱাহাটী হেল্থ চিটি। কিমান দিন আগৰ পৰা আপুনি তাতে পৰীক্ষা কৰি মানে ট্ৰিটমেণ্ট লৈ আছে? মই তাতে বেছি দিন হোৱা নাই, যেনেকৈ মই 6টা লৈছোঁ আৰু হিট দিছোঁ আৰু বাকী তাৰপিছত মোৰ এইখিনি এনেই চেকআপত যাবই নোৱাৰিলোঁ, আমাৰ টকা পইচাৰ দুৰ্বলতাৰ। তাৰপিছত ইয়াতে আহি আয়ুৰ্বেদিক তোমালোকৰ তাতে খাই মই এইখিনি ভাল পাইছোঁ। তো এয়া হৈছে আমাৰ বাইদেউৰ পৰিচয়। তো যিয়ে নহওক আমি আশা কৰিছোঁ এই ভিডিঅ'টো চাই সকলোৱে ভাল পাব, সকলোৰে মনত এটা আগ্ৰহী হ'ব। গতিকে আয়ুৰ্বেদটো এনেকুৱা এটা বস্তু যাক হয়তো অলপ সময় লাগে জীপাল কৰি তোলে। একেবাৰে আমাৰ যিটো প্ৰডাক্ট ৱেলনেছ প্ৰডাক্ট হয়, নিউট্ৰাচিউটিকেল হয়, আয়ুৰ্বেদা সিদ্ধা ইউনানী আৰু আয়ুৰ্বেদা সিদ্ধা ইউনানীৰ জৰিয়তে যিকোনো মানুহে আমাৰ ইয়াতে চিকিৎসা কৰিব পাৰে, চিকিৎসাৰ জৰিয়তে তেওঁ সুস্থ সবল হ'ব পাৰে। তো আমি এইটোৱে ক'ব বিচাৰিম যে সকলোৱে আমাৰ অৰিয়েন্স প্ৰডাক্ট ব্যৱহাৰ কৰক, ৱেলনেছ প্ৰডাক্ট ব্যৱহাৰ কৰক, সুস্থ থাকক, সুস্থ শৰীৰে আপুনি আপোনাৰ জীৱন লক্ষ্যত উপনীত হওক। ধন্যবাদ। জয় অৰিয়েন্স।